গোহাইগাঁৱত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। পকী কৰাৰ এসপ্তাহৰ পিছতে চপৰে খহিছে পকী। উপযুক্ত তদন্তৰ দাবী জনাই গাঁৱৰ ৰাইজে। গোহাইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা অক্সিগুৰি গাঁৱত এটা পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। 2022-23 বিত্তীয় বৰ্ষত গড় কাপ্তানি বিভাগৰ মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ নামত কৰিম বজাৰৰ পৰা বল্লমগুৰি সংযোগী পথৰ প্ৰায় 1.5 কিলোমিটাৰ পথ পকীকৰণ কৰিবলৈ 3,64,00,000 টকা আবণ্টন দিয়ে। উক্ত টকাৰে পথৰ কাম কৰে যদিও কোনো নাই ছাইড বাম। পকীকৰণ কৰাৰ পূৰ্বে দিয়া নাই পানী, দিয়া নাই ৰোলাৰ। নাম মাত্ৰ শিল ছটিয়াই পকী কৰাত পকী উঠি গৈছে। পকী কৰাৰ এসপ্তাহ নহওঁতেই পকী উঠি গৈছে। চপৰে পকী উঠি যোৱাত ৰাইজে ক্ষুব্ধ হৈ পৰিছে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে। অভিযন্তা আৰু ঠিকাদাৰে মিলি অতি নিম্ন মানদণ্ডৰ কাম কৰি ধন লুটি নিয়া উক্ত ঠিকাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে উপযুক্ত তদন্তৰ দাবী কৰিছে ৰাইজে। মানে আমাৰ অক্সিগুৰি গাঁৱৰ ৰাস্তা হয় এইটো। যোৱা 20-25 বছৰৰ পৰা ৰাস্তা হৈ বুলি আজিলৈকে মানে ইমানখিনি হৈ পাইছে আৰু ৰাস্তাটো একেবাৰে মানে নিম্নতম কাম যেনেকুৱা হৈছে। ৰাস্তাৰ মাজে মাজে ফাটি গৈ আছে, হাতেৰে উখলি আছে, মানে ৰাস্তাটো কামটো একেবাৰে নিম্নতম কাম হৈছে। এইটো কামেৰে আমাৰ গাঁওবাসী ছেটিছফাই নহয় আৰু এইটো ৰাস্তা দুই মাহো নাযায়, 2 মাহৰ আগতে ভাঙি যাব। আৰু কিমান দিনৰ পৰা পিছটো কৰিছে? এইটো পিছ কৰাটো এসপ্তাহ হোৱা নাই, এসপ্তাহৰ মাজতে এনেকুৱা দেখা পোৱা গৈছে। চপৰা উঠি আছে আৰু ৰাস্তাৰ ছাইড বামবিলাক দিছে ন? ছাইড বামবিলাক একো দিয়া নাই। এতিয়া আপোনালোকে গাঁৱৰ ৰাইজে কি বিচাৰে? গাঁৱৰ ৰাইজে আমি বিচাৰোঁ যে ৰাস্তাটো ভালকৈ হ'ব লাগে, নহ'লে আমি এই ৰাস্তাৰ কাৰণে আমাৰ SDO চিভিল তথা যদি মুখ্যমন্ত্ৰীলৈকেও প্ৰতিবাদ কৰা লাগে, গুৱাহাটীত আমি যাই প্ৰতিবাদ কৰিম এই ৰাস্তাৰ কাৰণে। ৰাস্তা আমাৰ ভাল কৰিবই লাগিব, ভাঙি নতুন ৰাস্তা কৰিব লাগিব। আৰু এইটো মানে এনেকুৱা কাম কিহৰ কাৰণে হ'ল, কি বুলি হ'ল, এইটো তদন্ত আমি বিচাৰোঁ। মোৰ অক্সিগুৰি গাঁৱৰ ৰাস্তা আজিকালি 20 বছৰৰ পৰা এই ৰাস্তাখন হৈ আছে, একো হোৱা নাই, খালি কৈ আছে হৈ আছে। সিফালে এই 1 সপ্তাহমান মান্থলি কাম হৈ আছে, 1 মাহমান হ'ল। এই কি কাম কৰি আছে, এই ৰাস্তাখন হাতেৰে উঠি যায়, বাকলা ধৰি উঠি আছে, কিন্তু এই ৰাস্তাখনটো ভাল হোৱা নাই। আমাৰ ৰাস্তাটো ভাল লাগে, একদম নিম্ন কাম হৈছে। এইটো কাম একো হোৱা নাই। আমাৰ ৰাস্তাখনেই ভালহে লাগে। আমাৰ লগতো কিবা চাওঁ নাই, তাৰ লগত চাৱা নাই যে ইটো ডিমাণ্ড লাগে, সেইটো ডিমাণ্ড লাগে, সেইটোতো চাৱা নাই আমালোকে। কিন্তু ৰাস্তাখনহে আমাৰ ভাল লাগে, সেইটো ৰাস্তাখনেই ভাল কৰা নাই। কি কাম কৰিছে এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমালোকে এই ৰাস্তাখন ভাঙি সি ভাল কৰি বনাব, সেইটোৱে মোৰ আৰু উচিত তদন্ত হ'ব লাগে, কি কাৰণে সেই ৰাস্তাটো এনেকুৱা হ'ল।